আচলতে হঠাতে 19 জুলাই দিনা আমাৰ অসমৰ বিশেষকৈ উজনি অসমত প্ৰলয়ংকাৰী বানে যি পৰিস্থিতিৰ সৃষ্টি কৰিলে, মানে আচলতে আমাৰ খিলঞ্জীয়া, বিশেষকৈ উজনি অসমৰ খিলঞ্জীয়া অসমীয়া মানুহৰ ৰাজহাড় ভাঙি দিছে বুলি ক'লেও আচলতে ভুল নহয়। কৃষিৰ পৰা ধৰি লৈ অৰ্থনীতিলৈকে সকলো ইতিমধ্যে তছনছ কৰি পেলালে। আমি গোটেই পৰিস্থিতিটো অধ্যয়ন কৰি বা আমি বান সাহায্য বিতৰণ কৰি আমি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, আচলতে ক'বলৈ কোনো ভাষা নাই। আমি মৰ্মাহত। আমি দুখীয়া কৃষক ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে বানে সম্পূৰ্ণৰূপে কঠিয়াই হওক বা যিখিনি ৰুইছিলে সকলো ইতিমধ্যে ধ্বংস কৰি পেলাইছে। সেইকাৰণে আমাৰ কৃষক ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চুতীয়া যুৱ পৰিষদ অসমে তিতাবৰ জালুকনীবাৰী অঞ্চলত আমি প্ৰায় 4 বিঘা ওচৰা-ওচৰি মাটি আমি কঠীয়া সিঁচাৰ এটা মানে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। আজি ইতিমধ্যে হাল বাই তাৰ শুভাৰম্ভ কৰা হৈছে আৰু আমি ৰাইজৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি যিসকল কৃষক ৰাইজ সৰ্বশান্ত হৈছে, আচলতে বিশেষকৈ কঠীয়াৰ প্ৰতি যিসকলৰ অসুবিধা হ'ব, সমস্যা হ'ব, তেখেতসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি কঠীয়া সিঁচাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছোঁ। গতিকে আমি সকলোকে যিমান পাৰোঁ, যিখিনি সহায় কৰিব পাৰোঁ, কঠীয়া আমি বিতৰণ কৰিম আৰু আমি অসমৰ ৰাইজৰ লগত আছোঁ। এই বিপদৰ মুহূৰ্তত আমি অসমৰ ৰাইজৰ লগত চুতীয়া যুৱ পৰিষদ অসম প্ৰত্যেক মুহূৰ্ততে আছোঁ। আমি বিভিন্ন বানাক্ৰান্ত অঞ্চলতো গৈ ইতিমধ্যে আজি 9ম দিনলৈকে ধৰি আমি বান সাহায্য বিতৰণ কৰিছোঁ, অন্যান্য সকলো যাৱতীয় সা সামগ্ৰী বিতৰণ কৰিছোঁ। কিন্তু ইতিমধ্যে দেখা পোৱা গৈছে যে অসম চৰকাৰে বা কৃষি বিভাগে যিমানখিনি আচলতে কঠীয়া ব্যৱস্থা কৰিব লাগিছিল, সিমানখিনি আচলতে পৰ্যাপ্ত পৰিমাণে হোৱা নাই। সেয়েহে আমি জাতীয় সংগঠন হিচাপে, এটা দায়বদ্ধতা থকা সংগঠন হিচাপে, জাতীয় সংগঠন হিচাপে আমি আগবাঢ়ি আহিছোঁ। আমি কঠীয়া সিঁচাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।